নমস্কাৰ মই গীতাঞ্জলি শৰ্মা পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছো ইমোশনাল অফেয়াৰৰ বিষয়ে শুনিছে আপোনালোকে মানে যাক আনুভূতিক সম্বন্ধ বুলি ক'ব পাৰি কি হয় হেয়া আপোনাৰ সংগীৰ লগত ঠক প্ৰবঞ্চনা নকৰা সত্ত্বেও আপোনাৰ বৈবাহিক জীৱন ধ্বংস হ'ব পাৰে সেই বিষয়ে কথা পাতিম আজি এটা বয়সৰ পিছত সকলোৱে খুব অকলশৰীয়া অনুভৱ কৰে আৰু এই সময়খিনিয়ে হ'ল যিখিনি সময়ত এজন মানুহে কাৰোবাৰ সংগ বিচাৰে আৰু তেখেতে এনেকুৱা সংগী বিচাৰে যি সংগীয়ে সেই ব্যক্তিগৰাকীৰ হেৰুৱা সুখ হেৰুৱা শান্তি যাতে ঘূৰাই আনিব পাৰে আৰু বিবাহিত পুৰুষ নাইবা মহিলাৰ যদি এনেকুৱা এটা আবেগিক সম্বন্ধ অইন কাৰোবাৰ লগত গঢ়ি উঠে তেতিয়ালে ভাবকচোন তেখেতসকলৰ বৈবাহিক জীৱনৰ কি অৱস্থা হ'ব বৰ্তমান সময়ত আমাৰ লাইফ কেনেকুৱা আমি আটায়ে খুবেই বিজি নহয় জানো আৰু এই ব্যস্ততাৰ কাৰণে কাপলছবোৰৰ মাজত মানে হাজবেণ্ড আৰু ওয়াইফৰ মাজত মৰম চেনে সময় আৰু যে ইমোশনাল সাপোৰ্ট তাৰ অভাৱে দেখা দিয়ে তেনে পৰিস্থিতিত কাপলছৰ মাজত সেই যে মৰম চেনে ভাৱৰ আদান প্ৰদান বুজাবুজি দেন আবেগিক যেটো সম্বন্ধ হে নাইকিয়া হৈ যায় হয়তো হাজবেণ্ড এণ্ড ওয়াইফ দুটাই চাকৰিলৈ যায় নাইবা ওয়াইফ ঘৰত থাকে কিন্তু হাজবেণ্ড খুব বিজি নাইবা হাজবেণ্ডৰ হাতত সময় আছে বাট ওয়াইফ বিজি ইয়াৰ ফলস্বৰূপে সম্বন্ধবোৰত বিভিন্ন সমস্যা দেখা দিয়ে পতি আৰু পত্নীৰ মাজৰ যিজনে ইমোশনাল সাপোৰ্ট নাপায় তাৰ অভাৱ অনুভৱ কৰে সেইজনে জোৰ পৰা ইমোশনাল সাপোৰ্ট পাব সেই ব্যক্তিৰ প্ৰতি আকৰ্ষিত হ'ব আৰু তেনেকৈ আৰম্ভ হয় ইমোশনাল অফেয়াৰ যাক কোৱা হয় আবেগিক নাইবা আনুভূতিক সম্বন্ধ ইমোশনাল অফেয়াৰত এগৰাকী ব্যক্তি অন্য এগৰাকী ব্যক্তিৰ লগত এনে ধৰণে জড়িত হৈ পৰে সেই ব্যক্তিজনৰ অবিহনে জীয়াই থকাটো তেখেতৰ কাৰণে খুব টান হৈ পৰে খন্তেকীয়া সুখৰ কাৰণে এই ব্যক্তিসকলে নিজৰ বৈবাহিক জীৱনো বেয়া কৰি পেলায় বৰ্তমানৰ জীৱনত সুখ শান্তি লাভ কৰিবলৈ এই লোকসকলে বাহিৰৰ কোনোবা অইন লোকৰ ওচৰ চাপে এনেকুৱা এটা সম্বন্ধক ঠক প্ৰবঞ্চনাৰ সমান বুলি ক'ব পাৰি ইমোশনাল অফেয়াৰক যদি খুব সহজকৈ বুজাব যাওঁ তেতিয়াহ'লে ক'ব পাৰি যে এজন ব্যক্তিৰ অইন এগৰাকী ব্যক্তিৰ প্ৰতি থকা খুব গভীৰ ভাবাত্মক আবেগিক সম্বন্ধ আবেগিক সম্বন্ধত ইজনে সিজনৰ প্ৰতি এটা খুব ষ্ট্ৰং ইমোশনাল এটাচমেণ্ট ফিল কৰে মানে ওচৰত থাকিলে খুব ফূৰ্তি লাগে দূৰলৈ গ'লে দুখ লাগে এই সম্বন্ধত কি হয় জানে ইজনে সিজনৰ লগত শাৰীৰিকভাৱে উপস্থিত নাথাকিবও পাৰে তথাপিও এজন ব্যক্তিয়ে অইনগৰাকী ব্যক্তিক নিজৰ দৈনন্দিন জীৱনৰ এটা খুব গুৰুত্বপূৰ্ণ অংগ বনাই লয় দিনটোত কি হৈছে কি হোৱা নাই মন কেনেকুৱা কি কৰিলে সৰুৰ পৰা ডাঙৰ কথা সকলোবোৰ কথাই শ্বেয়াৰ কৰিবলৈ আহক জানি লওঁ ইমোশনাল অফেয়াৰৰ কাৰণে বৈবাহিক জীৱন কেনেদৰে ধ্বংস হয় অইন কাৰোবাৰ লগত আবেগিক সম্বন্ধ থকা ব্যক্তি এজনৰ নিজৰ পাৰ্টনাৰৰ প্ৰতি অনীহা আহিব বৰ হৈ পৰিব সেই ব্যক্তিজনে নিজৰ পাৰ্টনাৰক খুব কমকৈ সময় দিয়া কৰিব আৰু প্ৰায়ভাগ সময় সেই তৃতীয় ব্যক্তি মানে যিজনৰ লগত আবেগিক সম্বন্ধ আছে তেখেতৰ লগত সময় কটাব ধৰিব আৰু সময় নিদিয়াৰ কাৰণে নিজৰ পাৰ্টনাৰৰ লগত যিটো দূৰত্ব আছে সেয়া বাঢ়ি গৈ থাকিব আৰু তেতিয়া কি হ'ব জানে বহুত বছৰ পুৰণা ষ্ট্ৰং সম্বন্ধও খুব দুৰ্বল হৈ পৰিব এতিয়া কেইটামান সংকেতৰ বিষয়ে আলোচনা কৰিম এই সংকেত কেইটাই আপোনাক বুজাব পাৰে যে আপোনাৰ পাৰ্টনাৰ অইন কাৰোবাৰ লগত আবেগিক সম্বন্ধত জড়িত হৈ আছে যেনে ধৰক আপোনাৰ পাৰ্টনাৰে লাহে লাহে আপোনাক এভয়েড কৰিব লৈছে মানে অকলে সময় কটাব বিচাৰে আপোনাৰ পৰা দূৰত যাব বিচাৰে অকলশৰে বহি থাকিব বিচাৰে নাইবা আপোনাৰ পাৰ্টনাৰে ভাবে যে বাহিৰৰ যিমান মানুহ আছে সেয়া আপোনাতকৈ বেছি যোগ্যৱান আবেগিক সম্বন্ধত জড়িত হৈ থকা ব্যক্তি এজন কেতিয়াও নিজৰ পৰিয়ালৰ লগত সুখী নহয় কেলে জানে কাৰণ তেখেতৰ মন তেখেতৰ আবেগ জড়িত হৈ আছে অইন কাৰোবাৰ লগত ইয়াৰ পিছৰ সংকেতটো কি আবেগিক নাইবা আনুভূতিক সম্বন্ধত থকা ব্যক্তি এগৰাকীয়ে খুব মিছা মাতিব আৰম্ভ কৰে আবেগিক প্ৰবঞ্চনা বহুতেই বেছি বিপদজনক বহুতেই ভয়ানক আনকি আবেগিক প্ৰবঞ্চনাক যৌন প্ৰবঞ্চনাতকৈও বেছি ভয়ানক বুলি গণ্য কৰা হৈছে কিয় জানে কাৰণ আবেগিক সম্বন্ধত এগৰাকী ব্যক্তি অইন এগৰাকী ব্যক্তিৰ লগত সম্পূৰ্ণৰূপে মনে প্ৰাণে জড়িত হৈ পৰে এনেকুৱা পৰিস্থিতিত যদি সেই ব্যক্তিগৰাকীৰ লগত আবেগিক প্ৰবঞ্চনা হয় তেতিয়াহ'লে সেই ব্যক্তিগৰাকী সম্পূৰ্ণৰূপে ভাঙি পৰিব আৰু অৱসাদৰ স্থিতিলৈ যাব মানে ডিপ্ৰেশ্যন আৰু তেনেকুৱা এটা পৰিস্থিতিয়ে সেই ব্যক্তিগৰাকীক মৃত্যুৰ মুখলৈ ঠেলি দিব পাৰে
যদি আপোনালোকৰ কাৰোবাৰ এনেকুৱা ইমোশনেল এফেয়াৰ আছে, আবেগিক সম্বন্ধ গঢ় লৈ উঠিছে, তেনেহলে সেই সম্বন্ধৰ পৰা নিজক কেনেকৈ বাহিৰলৈ উলিয়াই আনিব, আহক সেই বিষয়ে কথা পাতো। যাৰ লগত আপোনাৰ আবেগিক সম্বন্ধ গঢ় লৈ উঠিছে, সেই ব্যক্তিগৰাকীৰ লগত আপোনাৰ সম্পৰ্ক সম্পূৰ্ণৰূপে নাইকিয়া কৰি পেলাওক। আপোনাৰ পাৰ্টনাৰ মানে আপোনাৰ হাজবেণ্ড, আপোনাৰ ৱাইফ, আপোনাৰ ফেমিলি মেম্বাৰ্ছ সকলোৰে লগত যিমান বেছি পাৰে সময় কটাবলৈ চেষ্টা কৰক। আপোনাৰ হাজবেণ্ড নাইবা ৱাইফৰ লগত খোলাখুলিকে কথাবোৰ আলোচনা কৰক। তেনেকে যেতিয়া মুকলিভাৱে কথাবোৰ আলোচনা কৰিব, আপোনালোকৰ মৰম বুজাবুজি বাঢ়িব। পতি পত্নীৰ সম্পৰ্কৰ মাজত যাতে কোনো তৃতীয় ব্যক্তিয়ে সোমাবলৈ সুযোগ নাপায়, তাৰ ওপৰত বিশেষভাৱে ধ্যান দিব। আপোনাক তৃতীয় ব্যক্তি কেলেই লাগে? পতি পত্নী, হাজবেণ্ড এণ্ড ৱাইফ, আপোনালোক দুটাই মিলি আপোনাৰ জীৱনৰ যি সমস্যা আছে তাৰ সমাধান উলিয়াব পাৰে। যিকোনো ব্যক্তিৰ লগতে আপোনাৰ আবেগ, অনুভূতি, ভাৱৰ আদান প্ৰদান কৰাটো বন্ধ কৰিব লাগিব। কাৰণ আপুনি আপোনাৰ মনৰ কথা সকলোৰে লগত কেলেই শ্বেয়াৰ কৰিব? তেন্তে আজিলৈ আহিছো, এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ পুনৰ আহিম। ষ্টে হ্যাপি এণ্ড ষ্টে হেল্ডি। লাভ ইউ অল।